নমস্কাৰ আজি লৈ আহিছো এটা নতুন টপিক নতুন বিষয়বস্তু আজি লৈ আহিছো এটা ধামাকা অফাৰ যেটো জিঅ দি আছে সকলোকে ধামাকা অফাৰ আপোনালোকে কেনেকৈ জিঅৰ এই ধামাকা অফাৰ ল'ব পাৰিব তাৰি আজি সবিশেষ আমি ক'বলৈ ওলাইছো 1.5 GB দি আছে 150 টকাত 2 GB দি আছে 299 আপোনালোকৰ বাৰু বিশ্বাস হয়নে মই আপোনালোকক ডিটেইল ভাৱে দেখুৱাই যাম আৰু কেনেদৰে কি কৰিব গুটেইখিনি দেখুৱাই যাম আপোনালোকে প্ৰথমে ভিডিওটো লাইক এটা কৰি দিব আৰু লাষ্টত গৈ শেয়াৰ কৰিব এতিয়া শেয়াৰ কৰিব নালাগে লাষ্টত যেতিয়া ভিডিওটো সমাপ্ত হ'ব আপোনালোকে কিমান ভাল পালে কিমান বেয়া পালে সেই বিষয়ে কমেন্ট কৰিব আৰু লগতে শেয়াৰো কৰিব কাৰণ এই ভিডিওটো বহুত ইম্পৰ্টেন্ট আপোনালোকে চাবই লাগিব আৰু চালেহে বুজি পাব নহলে প্ৰবলেমত পৰি যাব পাৰে এই ভিডিওটো সম্পূৰ্ণ কৰি চাব আৰু কি অফাৰ দিছে কেনেকুৱা অফাৰ দিছে কি হ'ব কি নহব সমস্তখিনি মই আপোনালোকৰ ওচৰত বিৱৰি কম গতিকে ভিডিওটো স্কিপ নকৰিব সম্পূৰ্ণ চাব বলক তেনে ভিডিওটো আৰম্ভ কৰিছো এতিয়া আমি লৈ গৈছো ডাইৰেক্ট স্ক্ৰিনলে আপোনালোকে দেখা পাইছে জিঅ অফাৰ বুলি লিখা আছে 1.5 GB 150 টকাত মানে 149 2 GB 199 1.5 GB আছে 249 এইবোৰ অফাৰবোৰ আপোনালোকে দেখা পাইছে এইটো আহিছিল ফেসবুকত অফাৰ ইয়াত গেট অফাৰ বুলি এটা অপচন আছে তলত আপোনালোকে খুফালে দেখা পাইছে তললে সকলে দেখা পাইছে নহয় তাত ক্লিক কৰাৰ লগে লগে এনেদৰে খুল খাব তাৰ পিছত মোবাইল নম্বৰ এন্টাৰ কৰিব দিছে মোবাইল নম্বৰটো এন্টাৰ কৰি দিছো মই ব্লাৰ কৰি দিছো নম্বৰটো মোবাইল নম্বৰটো এন্টাৰ কৰাৰ পিছত আপোনালোকে এই ৰিচাৰ্জত ক্লিক কৰি দিব লাগিব ৰিচাৰ্জত ক্লিক কৰাৰ লগে লগে এই অফাৰসমূহ আহিব 149 ডাইৰেক্ট ৰিচাৰ্জ দেখুৱাই আছে তেনেকৈ তললে বহুতখিনি আছে আপোনালোকে নিজে দেখা পাব নিজে কৰিলেও যে কিমান কিমান দামৰ কি আছে গোটেইখিনি আপোনালোকে দেখা সবিশেষ গম পাই যাব দেখা পাইছে আপোনালোকে বহুখিনি আছে অফাৰ এতিয়া আমি সদ্যহতে যিকোনো এটা আমি কৰি চাম যিকোনো এটা কৰিছে আপোনালোকক দেখুৱাম বস্তুটো কেনেকুৱা হয় ৰিচাৰ্জ হয় নহয় কাৰণ জিঅ ৰিচাৰ্জ বহুত বাঢ়ি গৈছে আপোনালোকে গম পাইছে এতিয়া ৰিচাৰ্জ এটাত ক্লিক কৰাৰ লগে লগে পেটিএম বুলি দেখুৱালে বা ফোন পে পা কৰিব পাৰে ইউপিআই কৰিব পাৰে WhatsApp পে কৰিব পাৰে এতিয়া এটো স্ক্ৰীন ৰেকৰ্ডিং নহব মই স্ক্ৰীন ৰেকৰ্ডিং কৰি আছো কাৰণ পেটিএম ওপেন কৰাৰ লগে লগে স্ক্ৰীন ৰেকৰ্ডিংটো কোলা হৈ যায় আপোনালোকে সকলোৱে জানে এতিয়া মই বেলেগ এটা মোবাইল দি পেলাই মই ৰেকৰ্ডিং কৰি পেলাই আপোনালোকক সবিশেষ দেখুৱাই আছো চাই যাব এটা মই বেলেগ মোবাইল দি ৰেকৰ্ডিং কৰিছে এটা দেখিছে মই পেটিএমত ক্লিক কৰিম কন্টিনিউত ক্লিক কৰিলো তাৰ পিছত আপোনালোকে দেখা পাব 149 আহি গল বেলেন্স এটো আসলতে ৰিচাৰ্জটো কোলে যাব এতিয়া আপোনালোকে ওপৰত চাওক নাম কি আহিছে ইউসুফ দা এ দেখিলে নহয় ইউবৰাজ বুলি আহিছে সৰি ইউবৰাজ বুলি আহিছে ইউবৰাজ দা সেল হাউস বুলি আহিছে এইটো আসলতে কোনো জিঅ অফাৰ নহয় এটো পইচা লুটা বেপাৰ হয় একমাত্ৰ মানে সকলো খবৰান হক এই অফাৰত ক্লিক কৰি ভুলবশত আপোনালোকে ৰিচাৰ্জত ক্লিক কৰি পেলাই এনেকে ধৰণৰ পে কৰি নিদিব নহলে সমস্ত পইচা ডুবি যাব একদম ফেক হয় বস্তুটো কাৰণ এটো এটা বেলেগ পাৰ্সোনাল একাউন্টত পইচাটো জমা হ'ব গতিকে সকলো খবৰান হওক আৰু যিমান পাৰে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে এই প্ৰলোভনত কোনো নপৰে ধন্যবাদ জয় অসম